স্যারে 8 ফুটি বোলেরো পিকআপ BS4 এখন গাড়ি BS4 হয় 8 ফুটি এস গোল বিচারে 2024 এর হয় 11600 রান হইছে 2024 এর হয় এস গোল গুল লাইটৰ হয় বহুতে বিচাৰে এখন 22 এর হয় যিমানবোৰ গাড়ী দেখিছে সৰু গাড়ী গোটেইখন গাড়ী ম্যাক্সিমাম 1 লাখ টকা ডাউন পেমেন্ট হৈ যায় তো পেট্ৰোলৰ হয় বহুতে বিচাৰে মাৰুতি সুজুকি সুপাৰ কেৰি পেট্ৰোলৰ গাড়ী টায়ার গোটেইকেটা ভালে আছে পেপার ফুল আপডেট পাবো আমি ট্রান্সফার করাই দিম পৰা দিয়া গাড়ী কালারও একদম ধুনিয়া হৈছে শোরুম নিচিনা হৈ আছে 2023 এর 22 ফুটি ডাঙৰ গাড়ী এখন গাড়ী আপোনাৰ দাম ফোনতে জনাই দিম 12 টন বা 12.5 টন পাসিংৰ হয় টায়ার আগফালে নতুন আছে পিছফালে 60-70% এতিয়াও আছে গাড়ীখন কতো স্কেচ নাই কোনো দাগি নাই রান কম হৈছে কাৰোবাৰ যদি লাগে ভাল এখন গাড়ী ফোন কৰিলে আমি কৈ দিম দামটো কি কথা কি সব ফোনত তো দেখা পাইছে পুনৰাইবাৰ আহিছো এসকে মোটৰস আমাৰ লগত আছে নতুন ষ্টকৰ আপডেট দাদা কোন প্ৰথমে নমস্কাৰ ভালে আছে হয় নমস্কাৰ এতিয়া ঈদ আহি আছে ঈদ উপলক্ষে আমি এটা ধুনিয়াকৈ ষ্টক আপডেট ভিডিও বনাইছো আমাৰ দৰ্শকক কি স্পেশাল অফাৰ দিব ঈদ বুলি কিবা দিব নেকি ঈদ বুলি অফাৰ নহয় ঈদ বুলি আপোনাৰ অফাৰ আমাৰ তৰফৰ পৰা দিব নালাগে কাৰণ আমি গাড়ীখন ধুনিয়াকে চাই দিও প্লাস আপোনাৰ একমাহ ফুল গ্যাৰান্টি থাকে আমাৰ তৰফৰ পৰা গাড়ীটো লৈ গলে আপোনাৰ ফুল একমাহ আমি চাই দিও কিবা হলে প্ৰবলেম হলে আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰী কাম কৰি দিয়া হয় ফ্ৰী কাম কৰি দিয়া হয় আৰু আমাৰ পৰা যেতিয়া গাড়ীখন লয় তেতিয়া আমি হেৰি কৰো গাড়ীখন ধুনিয়াকে চাই পেলাই মোবিল ফিল্টাৰ ডিজেল ফিল্টাৰ এইবিলাক ধুনিয়াকে আমি ইয়াতে খলাই দিও এতিয়া এবাৰ এড্ৰেছটো জনাই দিয়ক ক'ত আহিব লাগিব আমাৰ এড্ৰেছটো হল নগাঁও টাউন খুটিকুটিয়াত ট্ৰেভেলাৰ ষ্টেনৰ লগত আমাৰ এসকে মোটৰ আছে আৰু এসকে মোটৰৰ লগতে ভাৰত পেট্ৰোলিয়াম পাম্প আছে পিভিসি এখন আছে আৰু গুপ্তা হাৰ্ডৱেৰ দোকান আছে ইয়াত আহিলে আপোনাৰ পাই যাব এসকে মোটৰ হয় তে যিসকল দৰ্শক নতুনকৈ জনাইছে তেওঁলোকক জনাই দিও যে ইয়াতে আপোনাৰ ফাইনান্সৰ সুবিধা হৈ যায় এক্সচেঞ্জৰ সুবিধা হৈ যায় এক্সচেঞ্জ হৈ যায় এক্সচেঞ্জ আমি গাড়ী চাই লওঁ গাড়ী চাই পেলাই এক্সচেঞ্জৰ সুবিধা হৈ যায় আৰু ফাইনান্সৰ যেটো সুবিধা গোটেই অসমতে ফাইনান্স হয় যদি প্ৰফাইল ভাল থাকে সিভিল ভাল থাকে গোটেই অসমতে আমাৰ ফাইনান্সৰ হৈ যায় না তে বেছি সময় পলম নকৰো আজি প্ৰথম গাড়ী কোনখন দেখাও প্ৰথম গাড়ী আমাৰ দেখাম এই যোদ্ধা 2 টনৰ দেখাম 2024 এর হয় যদি বহুতে বিচাৰে 2 টনৰ যোদ্ধা আছে নেকি 2024 চনৰ হয় এখন গাড়ীৰ দাম ৰাখিছো আমি 7,20,000 টকা 7,20,000 যদি 2 টনৰ যোদ্ধা আপোনাৰ বহুতে বিচাৰে যদি নীলা কালাৰ লাগে নীলা কালাৰত পাব হোৱাইট কালাৰত আছে 24 আছে 23 আছে কেইবাটাও মডেল আছে মানে না হয় কেইবাটাও মডেল আছে লোন কৰিব আৰু আপোনাৰ ইন্ট্ৰা B30 বহুতে বিচাৰে ইন্ট্ৰা B30 এটো আপোনাৰ টায়াৰ গুটেকেটা ভালে আছে এটা হেডলাইট অলপ হেৰি আছে এটো 2022 এর হয় এখন গাড়ী 5,50,000 টাকা 5,50,000 টাকা 2022 এর টায়ার গুটেকেটা নতুনে আছে বডিও ভাল আছে পিছফালে বডিও ধুনিয়া আছে যদি কোনোবা লব খোজে এটো 5,50,000 টাকা আৰু 23 আছে ইন্ট্ৰা B50 আছে দেখাম আমি ইন্ট্ৰা B10 আছে আৰু নেক্সট গাড়ী দেখাম আপোনাৰ BS4 বহুতে বিচাৰে 8 ফুটি বোলেৰো পিকআপ BS4 এখন গাড়ী BS4 হয় 8 ফুটি BS4 গাড়ী বহুতে বিচাৰে তে BS4 যদি কাৰোবাৰ লাগে এখন গাড়ী চাব পাৰে এখন গাড়ী 2018 লাষ্টৰ হয় এখন গাড়ীৰ দাম ৰাখিছো 5,20,000 টাকা 5,20,000 টাকা যদি ফাইনান্স কৰিব হয় কাৰোবাক কিমান দিব লাগিব ফাইনান্স কৰিব পাৰিব এটো 150 মান দিলে আহি যাব বা 2 লাখ দিলে বেছি ভাল 150 দিলে হৈ যাব মানে 1.5 লাখ টাকা দিলে হৈ যাব হয় আৰু সৰু গাড়ী আপোনাৰ যদি এস গোল বিচাৰে 2024 এর হয় এখন গাড়ী 4.5 লাখ টাকা ৰাখিছো আমি মাত্ৰ 12,000 রান হৈছে 11,600 রান হৈছে 2024 এর হয় একদম নতুন বুলি কব পাৰা যায় যেহেতু মাত্ৰ 12,000 কিলোমিটাৰ চলিছে হয় এটো এস গোল গুল লাইটৰ হয় বহুতে বিচাৰে এখন 22 এর হয় এখনৰ দাম ৰাখিছো 3 লাখ টাকা 3 লাখ টাকা এখনৰ আস্কিং ৰখা হৈছে এখন যদি কাৰোবাৰ ফাইনান্স কৰিব লগিয়া হয় কিমান দিব লাগিব 1 লাখ টাকা দিলে সৰু গাড়ী হৈ যায় যিমানবোৰ গাড়ী দেখিছে সৰু গাড়ী গোটেইখন গাড়ী ম্যাক্সিমাম 1 লাখ টাকা ডাউন পেমেন্ট হৈ যায় না আৰু এখন 2022 এর হয় এখন 380 ৰাখিছো 3,80,000 টাকা এটো পেট্ৰোলৰ হয় বহুতে বিচাৰে মাৰুতি সুজুকি সুপাৰ কেৰি পেট্ৰোলৰ গাড়ী এখন 3,80,000 টাকা ৰাখিছো টায়াৰ গুটেকেটা ভালে আছে পেপাৰ ফুল আপডেট পাবো আমি ট্রান্সফার কৰাই দিম আৰু লোন কৰাই দিম গোটেই অসমতে লোন হ'ব যদি সিভিল ভাল থাকে আৰু আপোনাৰ এখন 2023 এর হয় বহুতে বিচাৰে 2023 এর স্কয়ার লাইটৰ পেট্ৰোলৰ গাড়ী CX হয় এখন তে এখন গাড়ী আপোনাৰ টায়াৰ গুটেকেটা নতুন দিয়া হ'ব এখন গাড়ী ৰাখিছো 380 হয় 3,80,000 টাকা এখনৰ আস্কিং প্রাইস
আৰু যদি কোনোবাই লোন ল'ব খোজে লোনৰ প্ৰসেসিং ফিজটো আমাৰ তৰফৰ পৰা ডিলাৰৰ তৰফৰ পৰা দিয়া হ'ব হয় মানে কাস্টমাৰে 1 টকা দিব নালাগে কাস্টমাৰে দিব নালাগে প্ৰসেসিং ফিজটো আমাৰ ডিলাৰৰ তৰফৰ পৰা দিয়া হ'ব নেক্সট এখন আৰু এইটো 2023 ৰ হয় এখন গাড়ী আপোনাৰ পেট্ৰলৰ হয় G2 প্লাস 2023 ৰ হয় এখন গাড়ীৰ দাম ৰাখিছো 3 লাখ টকা 3 লাখ টকা হয় 2024 ৰো আছে 23 ৰো আছে 22 ৰ আছে 19 ৰ আছে 18 ৰ আছে আমাৰ তাতে BS4 ও আছে যদি কাৰোবাৰ ডিজেলৰ লাগে পেট্ৰলৰ লাগে যোগাযোগ কৰিলে আমি জনাই দিম বহুত কেইটা ষ্টক হয় अवेलेबल আছে নেক্সট এখন ইন্ট্ৰা V50 ইন্ট্ৰা V50 এইখন গাড়ীৰ দাম ৰাখিছো 750 7,50,000 টকা 2024 ৰ হয় টায়াৰ গুটে কেটা নতুন দিয়া হ'ব পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি দিয়া হ'ব লোন কৰি দিয়া হ'ব লোনৰ প্ৰসেসিং ফিজ আমাৰ ডিলাৰৰ তৰফৰ পৰা দিয়া হ'ব গাড়ী কালাৰ একদম ধুনিয়া হৈ আছে শোৰুমৰ নিচিনা হৈ আছে একদম ধুনিয়া আছে তে 750 দাম ৰাখিছো এখন দেখাব নেকি এখন 2024 ৰ হয় পেট্ৰলৰ হয় TVS কিং প্যাসেঞ্জাৰৰ হয় এটো TVS কিং তে 2024 ৰ হয় এটো কেছত ল'ব লাগিব ফাইনান্স নহয় কেশ ল'ব লাগিব 150 দি দিম এটো 150 1.5 লাখ টকাৰ এখন পাই আছে 2024 মডেল কৰে ন হয় 2024 একে পেপাৰ আপডেট কৰি কাস্টমাৰৰ নামত আমি ট্ৰান্সফাৰ কৰি দিম মানে একো ভেজাল নাই কি 1.5 লাখ টকা দিয়ক আৰু এখন গাড়ী লৈ যাওক হয় নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ ডিজেলৰ বহুতে বিচাৰে ডিজেলৰ এসি ST হয় এখন ডিজেলৰ হয় এখন গাড়ীৰ দাম ৰাখিছো আমি 4 লাখ টকা তে এখন গাড়ী হল আপোনাৰ 2023 ৰ হয় ডিজেলৰ গাড়ীখন 8 ফুট লম্বা হয় এটো লম্বাটো 8 ফুট হয় টায়ার নতুন আছে আৰু এখন গাড়ী হল আপোনাৰ Yoda জেনুইন পিকআপ বহুতে বিচাৰে BS3 গাড়ী হয় টায়ার এটো ফলাই দিম পিছফালে নতুনে আছে এখন গাড়ীৰ দাম ৰাখিছো 3,50,000 টকা 3,50,000 টকা হয় নেক্সট এখন ইন্ট্ৰা V30 ইন্ট্ৰা V30 এখন 2022 ৰ হয় 5.5 লাখ টকা দাম ৰাখিছো হয় 2022 ৰ 5.5 লাখ টকা ইন্ট্ৰা V30 আৰু আপোনাৰ হেৰি আছে ইন্ট্ৰা V10 যদি কাৰোবাৰ লাগে আমাৰ তাত ষ্টকত বহুত আছে আৰু মহিন্দ্ৰা সুপ্ৰো যদি লাগে 22 23 24 লৈকে আছে হয় 19 আছে ডাঙৰ গাড়ী এখনো আছে ন ডাঙৰ গাড়ী এখন আছে 22 ফুটি হয় 2023 ৰ 2023 ৰ 22 ফুটি ডাঙৰ গাড়ী হয় 2023 ৰ 22 ফুটি ডাঙৰ গাড়ী এখন গাড়ী আপোনাৰ দাম ফোনতে জনাই দিম হয় 12 টন 12.5 টন পাছিংৰ হয় টায়ার আগফালে নতুন আছে পিছফালে 60-70% এতিয়াও আছে গাড়ীখন কত স্কেচ নাই কোনো দাগি নাই রান কম হৈছে কাৰোবাৰ যদি লাগে ভাল এখন গাড়ী ফোন কৰিলে আমি কৈ দিম দামটো কি কথা কি সব ফোনতে জনাই দিম যদি আপোনাক এখন গাড়ী লাগে আপোনাৰ পছন্দ হৈছে আপুনি স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈছে ফোন কৰিব তাতে ফোনতে দামটো কৈ দিব আৰু যদি কিবা নেগোশিয়েবল কৰিব লাগে থাকে ফোনত কৈ দিব ন হয় হয় আৰু আপুনি নিজে আহি চাব আৰু মহিন্দ্ৰা বলেৰো যদি লাগে আমাৰ তাতে ষ্টকত ম্যাক্সৰ 1.7 23 24 বহুত খিনি আছে ফোন কৰিলে আমি জনাই দিব ন গতিকে দেখা পালে আমি দেখুৱাইছো ষ্টক বহুত কেখন গাড়ী আমাৰ কাম হৈছে গাড়ী দেখুৱাই যোৱা আৰু আপোনাৰ কাম হৈছে এখন ভাল গাড়ী আহি নিজে চাই পেলাই পছন্দ কৰা গতিকে যদি ভিডিওটো ইউটিউবত চাইছে তেনেহলে চেনেল সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাইছে তেনে পেজটো আগলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে এনেকুৱা এখন ভাল ডিলাৰ আছে বুলি গম পায় আৰু এখন ভাল গাড়ী লোৱাত সহায় হয় ন হয় গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ বিয়াৰ ইউটিউব চেনেলটো ধন্যবাদ